আচলতে চৰাইদেউবাসীৰ বাবে এটি অতি গুৰুত্বপূৰ্ণ বিষয়, এটি অতি ভাল খবৰ বুলি ক'ব লাগিব, যিহেতু নেকি ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে গুৱাহাটীৰ পৰা চৰাইদেউ, সোণাৰী আৰু তিনিচুকীয়ালৈ আচলতে এটি উন্নত মানদণ্ডৰ এক্সপ্ৰেছ কৰিডৰ তেওঁ নিৰ্মাণ কৰাৰ কথা কৈছে। আৰু এই ক্ষেত্ৰত ইতিমধ্যে স্থানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াৰ লগতে সৰ্বসাধাৰণ ৰাইজে আচলতে মুখ্যমন্ত্ৰীগৰাকীক তেওঁলোকে ধন্যবাদ জ্ঞাপন কৰিছে। আৰু মই পোনে পোনে ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াৰ ওচৰলৈ গৈছোঁ, যিটো আচলতে এটা ভাল খবৰ, চৰাইদেউবাসীৰ বাবে এটা ভাল খবৰ, যিহেতু নেকি বিশ্ব ঐতিহ্য ক্ষেত্ৰত চৰাইদেউ আছে। আৰু শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে এটা ঘোষণা কৰিছে যে গুৱাহাটীৰ পৰা চৰাইদেউ, সোণাৰী হৈ যি তিনিচুকীয়ালৈ এক্সপ্ৰেছ কৰিডৰ নিৰ্মাণ কৰাৰ কথা কৈছে। গোটেই বিষয়টো সন্দৰ্ভত আপুনি কি ক'ব? হয়, তাৰ কাৰণে আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যে গুৱাহাটীৰ পৰা একেবাৰে তিনিচুকীয়ালৈকে আমাৰ সোণাৰী হৈ, চৰাইদেউ জিলাৰ সোণাৰী হৈ আৰু আমাৰ বিভিন্ন অঞ্চল সংযোগ কৰি যিটো কৰিডৰ নিৰ্মাণৰ কথা তেখেতে ঘোষণা কৰিলে, তাৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই ধন্যবাদ দিব লাগিব। আৰু অকল মই বুলিয়ে নহয়, সকলো ৰাইজে এইটো ধন্যবাদ দিব লাগিব। যিহেতু গুৱাহাটীলৈ আমাৰ ইয়াৰ পৰা প্ৰায় 400 কিলোমিটাৰ হয়, কিন্তু সেই কৰিডৰ হৈ যোৱাৰ লগে লগে আমাৰ বহুখিনি শ্বৰ্ট হৈ যাব। আৰু দ্বিতীয়তে এই কৰিডৰটোৰ আমাৰ অতি প্ৰয়োজন আছে সীমান্ত অঞ্চলেদি, বিশেষকৈ আমাৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত এটা দীঘলীয়া এটা কৰিডৰ যিহেতু নিৰ্মাণ হ'ব, তাৰ কাৰণে যাতায়াতৰ যে সুবিধা হ'ব, প্ৰত্যেকখন জিলাৰ জনসাধাৰণৰ যে সুবিধা হ'ব, এই সুবিধাখিনিৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই কৰিডৰ এটা নিৰ্মাণ কৰাৰ কথা চিন্তা কৰিছে। গতিকে এতিয়া ব্ৰহ্মপুত্ৰ নদীৰ দুই পাৰে কিছুমান মথাউৰি বা যিবিলাক মথাউৰি আছে, মথাউৰিবিলাক প্ৰায় পকা হৈ গৈছে। গতিকে সিও এটা কৰিডৰ বুলি ক'লেও বেয়া নহয়, কাৰণ কেলৈ আজি বিভিন্ন জিলাৰ আজি সংযোগ হিচাপে সেই মথাউৰিবিলাকে আজি সংযোগ কৰিছে, ব্লক লগাইছে, আৰু সকলো ৰাস্তাই বা মথাউৰিয়ে পকা কৰি দিয়া হৈছে। গতিকে ঠিক তেনেকৈ যদি আমাৰ সীমান্ত অঞ্চলেদি যদি বা আমাৰ গুৱাহাটীৰ পৰা এটা সুবিধা অনুযায়ী বা প্ৰত্যেক ৰাইজৰ সুবিধাৰ কাৰণে যিখিনি ৰাইজে ধৰি লওক হাইৱেটো সততে নাপায়, সেই ৰাইজে সেইখিনি মানুহে অন্ততঃ এই কৰিডৰ যোগেদি অন্ততঃ বিভিন্ন ঠাইলৈ যাবলৈ, গুৱাহাটীৰ নিচিনা মহানগৰীলৈ যাবলৈ বা ৰাজধানীলৈ যাবলৈ, তিনিচুকীয়া নিচিনা জেগালৈ যাবলৈ এটা সুবিধা কৰি দিলে বা কৰি দিবৰ কাৰণে চিন্তা কৰিছে। তাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ দিছোঁ। হয়, আৰু এটা কথা আহিব, যিহেতু নেকি ভালেকেইটা আচলতে আঁচনি ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সোণাৰীবাসী বা সকাহ হোৱাকৈ ঘোষণা কৰিছে। আপোনাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান তেওঁ নিৰ্মাণ কৰিবলৈ দিছে। তাৰ সমান্তৰালভাৱে যদি আমি চাওঁ, এটা বিমানবন্দৰ দিছে। আপোনাৰ কাৰ্যকাল যিহেতু নেকি দ্বিতীয়টো কাৰ্যকালৰ এতিয়া আৰম্ভণি সময়ছোৱাৰ ভিতৰতে বা এই আপোনাৰ কাৰ্যকালৰ ভিতৰতে বিমানবন্দৰটো সম্পূৰ্ণ হৈ উঠাৰ আশা আছে। আশা কৰিছোঁ, কাৰণ কেলৈ এটা বিমানবন্দৰ সততে নিৰ্মাণ হৈ উঠিবই সেইটো কথাও নহয়, কিন্তু যিহেতু বিমানবন্দৰ বা বিমান অথৰিটিৰ লগত আমাৰ যিটো ধৰি লওক এয়াৰপৰ্ট অথৰিটিৰ লগত যি ধৰণে আমাৰ বুজাবুজি চুক্তি কৰিলে আমাৰ অসম চৰকাৰে, মাননীয় মুখ্যমন্ত্ৰীৰ উপস্থিতিত, আৰু আমি দুজনকৈ বিধায়ক আছিলোঁ, মাজুলী আৰু মই, সোণাৰী সমষ্টি। গতিকে আমাৰ সকলোৰে উপস্থিতিত আজি আমাৰ অসম চৰকাৰ আৰু আমাৰ এয়াৰপৰ্ট অথৰিটিৰ মাজত যি চুক্তি হৈছিল, সেই চুক্তি আমাৰ সন্মুখত হৈছিল। গতিকে আমাৰ এই 5টা বছৰতে হয়তো আমি আধা আহিলা পাম নিশ্চয়। আমি সম্পূৰ্ণ নিৰ্মাণ হ'ব বুলি মই ক'ব নোৱাৰিম, কাৰণ কেলৈ মাটি য'ত যেনেকৈ বিচৰা হৈছে, পোৱা হৈছে বা চাইছোঁ, আৰু সেইখিনি মাটিৰ গুণাগুণৰ ওপৰতো নিৰ্ভৰ কৰিব। গতিকে সেইখিনি বিমান আমাৰ অথৰিটিয়ে আহি পৰ্যবেক্ষণ কৰিব, আৰু মাটিখিনি অলৰেডি আমাৰ চাৰ্কুল অফিচে, অৰ্থাৎ আমাৰ ৰেভিনিউ ডিপাৰ্টমেণ্ট আৰু এইফালে ফৰেষ্ট ডিপাৰ্টমেণ্টে চাই আমাৰ অভয়পুৰ ৰিজাৰ্ভৰ দাঁতি কাষত প্ৰায় 1500মান বিঘা মুকলি হিচাপে আছে, মানুহে খেতি কৰি খাই আছে। গতিকে সেইখিনি আমাৰ ৰিজাৰ্ভ লেণ্ড হিচাপে আছে। গতিকে সেই মাটিখিনি হয়তো উপযুক্ত হ'ব বুলি তেখেতসকলে চাইছিল। গতিকে আৰু আমাৰ বিমান অথৰিটি বা এয়াৰপৰ্ট অথৰিটি আহি সেইখিনি পৰ্যবেক্ষণ কৰিব। নিশ্চয় আমি সোনকালে পাম বুলি ভাবিছোঁ, যিহেতু মোক এই সোণাৰী সমষ্টিৰ বিধায়ক হিচাপে মোক নিমন্ত্ৰণ কৰিলে। গতিকে সোণাৰী সমষ্টিৰ ভিতৰতে যে এই বস্তুটো চৰাইদেউ জিলাৰ ভিতৰতে যে হ'ব, এইটো প্ৰায় নিশ্চিত। গতিকে তাৰ উপৰি আমাৰ যিহেতু এতিয়া ৱৰ্ল্ড হেৰিটেজ হ'ল, ৱৰ্ল্ড হেৰিটেজৰ কাৰণে
বিভিন্ন দেশৰ পৰা যিসকল পৰ্যটক আহিব সেইসকলক আহিবৰ কাৰণে এই এয়াৰপৰ্টটো যে অত্যন্ত প্ৰয়োজন এই কথাখিনি কাৰণেই আজি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে চিন্তা কৰিলে তাৰ কাৰণে পুনৰবাৰ মুখ্যমন্ত্ৰীক ধন্যবাদ দিছোঁ। হয় আছিলে এয়া আছিলে সোণাৰী সমষ্টি বিধায়কৰ মন্তব্য। আৰু এটা কথা স্থানীয় ব্যক্তি আছে আচলতে এয়াৰপৰ্ট চৰাইদেউ জিলাক আচলতে সোণাৰী সমষ্টি বিশেষকৈ এটা বিমানবন্দৰ আৰু শেহতীয়াকৈ যদি আমি কওঁ যিটো এক্সপ্ৰেছ কৰিডৰ ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে গোটেই বিষয়টো সন্দৰ্ভত আপুনি চৰাইদেউবাসী হিচাপে কি আহ্বান থাকিব? হয়, আমি ধন্যবাদ জনাইছোঁ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক, যিহেতু আমি যিখিনি সময়ত চৰাইদেউৰ পৰা গুৱাহাটীলৈ ১-১০ ঘণ্টীয়া এটা আচলতে যাত্ৰা কৰিব লগা হয়, আমাৰ পথ বহুত শোচনীয়, গতিকে তেনেকুৱা এটা সময়ত যি এক্সপ্ৰেছ কৰিডৰ ভায়া আমাৰ শিৱসাগৰ সোণাৰী হৈ তিনিচুকীয়ালৈকে যিটো এক এক্সপ্ৰেছ কৰিডৰ দিয়াৰ কথা ঘোষণা কৰিলে, আমি ইয়াৰ বাবে চৰাইদেউবাসী হিচাপে আমি অত্যন্ত সুখী হৈছোঁ আৰু তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ চলিত তেখেতৰ যি ছেশ্যন এই ছেশ্যনত মানে যে এই 5 বছৰতে এই কৰিডৰটো যাতে সম্পূৰ্ণ কৰিব পাৰে আৰু চৰাইদেউবাসীৰ লগতে আমাৰ সমগ্ৰ অসমবাসীয়ে ই এটা আমাৰ কাৰণে ভাল বিষয়, কাৰণ উত্তৰ পশ্চিমে পূবে আমাক কি সংযোগ কৰাৰ এটা সুন্দৰ ব্যৱস্থা এক্সপ্ৰেছ কৰিডৰ আৰু সময় উপযোগী এক ব্যৱস্থা। গতিকে আমি চৰাইদেউবাসী হিচাপে পুনৰবাৰ তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।